আপুনি ভাল পাই পেলাই সেই মানুহজনক বা সেই মানুহজনীক যদি নিজৰ মনৰ কথা শ্বেয়াৰ কৰিব নোৱাৰে বা মনৰ কথা প্ৰকাশ কৰিব নোৱাৰে তাতকৈ আৰু ডাঙৰ বা দুখ লগা কথা একো হ'ব নোৱাৰে ৰাইট এণ্ড when you know যে তেওঁ আপোনাৰ কেতিয়াও হ'ব নোৱাৰে তেতিয়া আৰু বেছি বেয়া লাগে but you never know কেতিয়া কিউপিড ষ্ট্ৰাইক হয় কেতিয়া ষ্টাৰ্ছ চেঞ্জ হয় ৰাইট যেতিয়া এটা ব্ৰেকআপ হয় তেতিয়াই আন এটা ৰিলেশ্যনশ্বিপ বা কাৰোবাৰ সময় কাৰোবাৰ চিম্পেথি বিচৰা যায় হঠাৎ যেতিয়া নিজৰ জীৱনৰ পৰা লাভ গুচি যায় তেতিয়া অট'মেটিকেলি আমি ইমান উইক হৈ যাওঁ যে ক'ৰবাত যদি আমি অকণমান লাভ পাওঁ সেইপিনে আমি গুচি যাওঁ আৰু সেইটোতে হৈ যায় আটাইতকৈ ডাঙৰ ভুল ব্ৰেকআপৰ পৰা আগতে ওলোৱাটো বহুত ইম্পৰ্টেণ্ট কাৰণ আপুনি তেতিয়াহে গম পাব যে আপুনি কাৰোবাক লাইফত আদৰিছে এজ এ নিড অৰ বিকজ ইউ ৱান্ট মানে আপুনি প্ৰয়োজনৰ বাবে কাৰোবাক নিজৰ জীৱনত আঁকোৱালি লৈছে নে আপুনি বিচাৰিছে বাবে কাৰোবাক আঁকোৱালি লৈছে যদি প্ৰয়োজনৰ বাবে আপুনি আঁকোৱালি লৈছে তেতিয়াহ'লে সেই ৰিলেশ্যনশ্বিপত বহুত প্ৰব্লেমছ আহে বা যদি আপুনি কাৰোবাক বিচাৰিছে আৰু তেওঁ আপোনাৰ জীৱনলৈ আহিছে তেতিয়াহ'লে সেই ৰিলেশ্যনশ্বিপটো সুইট চিম্পল আৰু কোনো ধৰণৰ কমপ্লিকেশ্যনছ নাথাকে চ' সেইকাৰণে ব্ৰেকআপ হোৱাৰ পিছত অকণমান নিজকে সময় দিব ঘৰ ধৰ কৰি আন এটা ৰিলেশ্যনশ্বিপত সোমাই নাযাব ইফ ইউ নিড সামৱান ডোন্ট গেট ইনটু এ ৰিলেশ্যনশ্বিপ if you really want